মালিগাঁও তালে কামাখ্যা মন্দিৰত গৈ আছিলোঁ। তেতিয়া সিহঁতে যিজন 3 নম্বৰ গেট মালিগাঁও তাতে ছিগনেল দিলে মোক। মই ৰখিলোঁ। কি আপনার কি গাড়ি? অটো অটো। রখিলে যেহেতু কৈছে এয়ারপোর্ট যাব যেহেতু ভাড়া বুঝিছে मैं बोले 500 लेगा भाड़ा। बोला ठीक है बोल चलो हम लेके आया। आने के बाद में हमें चेकिंग करा वो लोग पुलिस लोग चेकिंग किया। তাৰপিছত কি হ'ল? তাৰপিছত সিহঁতে বেগ চেগ চাই আছে সিহঁতে চাই আছে আৰু সিহঁতে মই ভাবছোঁ সিহঁতে দুটা বেলেগৰ লগত কথা পাতি আছে পুলিচৰ লগত সিহঁতে দুটা পৰাই গুচি গ'ল। যাওঁতে পুলিচৰ গাড়ী যাই কিনে সিহঁতক দুটাক ধৰি লৈ আহিল। আনাৰ পিছত বেগটোক চেক কৰি কিনে সিহঁতে চাইছে যে টকাবিলাক ডুপ্লিকেট টকা সব 5-6টা বান্ডিল ওলাইছে। কেইটকীয়া? 500 টকা বান্ডিল। তাৰপিছত ক'ৰ মানুহকেইটা? এটা আন্ধাৰ চাউথৰ মানুহ। এতিয়া কি হৈছে এইটো? সিহঁতে এতিয়া থানাত কি কৰে বা মোক আৰু মইতো ভাড়া লৈ আহিছোঁ মই ভাড়াই মাৰোঁ মইতো আৰু সিহঁতে ইমান কথা সুধিব নোৱাৰোঁ। কেইজন আহিছিল? 2জন মানুহ আহিছিল। মই এয়াৰপোৰ্ট বুলি কৈছে মই লৈ আহিলোঁ যে এটা ভাড়া পাইছোঁ যাম এয়াৰপোৰ্টটো মাৰি আহোঁ তাৰপিছত মই বেলেগ ভাড়া যাম। এতিয়া গেটতে ৰখাইছে সদায়তো আমি এয়াৰপোৰ্ট ৰাতিপুৱা একবাৰ ভাড়া পালে আহি থাকোঁ। তাৰমানে আপুনি অটো চলায়? অটো চলাওঁ অটোৰ নাম্বাৰ? A01RC 3582।